অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল প্ৰতি মাহে 1250 টকাকৈ আৰু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া সেইসকল লোকে কি কৰিব লাগিব, কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া সেইসকল লোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এই মাহত কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে আৰু কিন্তু বহুতৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে সেইসকলে কিন্তু এতিয়া আৰু ডকুমেণ্ট জমা কৰিব নালাগে। আৰু যদি আপোনালোকে বা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ আৰু সকলো ডকুমেণ্ট আপোনালোকৰ পঞ্চায়তত জমা কৰিব লাগিব। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব, যেনেকুৱাকৈ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে আপোনাৰ ৰেচন কাৰ্ড আৰু লাগিব আপোনাৰ 2 কপি ফটো। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট লৈ এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকল লোকে আৰু এবাৰ ডকুমেণ্ট জমা কৰিব লাগিব। যেতিয়া আপোনালোকে আপোনাৰ ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব আপোনাৰ পঞ্চায়তৰ পৰা, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকল লোকে অতি সোনকালে আপোনালোকে আপোনাৰ ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু সেইসকললৈকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব জানি লওক। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু প্ৰতিটো গাঁৱে গাঁৱে কিন্তু আৰু এটা গাঁও সভা হ'ব। তাত কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু অফিচাৰে আহি আপোনাৰ গাঁৱত এটা সভা পাতিব। তাত আপোনালোকে যাব লাগিব, আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব, তাৰপিছত আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট তাত জমা কৰিব। তাৰপিছত আপোনালোকে চেক কৰিব, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাতে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনালোকে লগে লগে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ গাঁৱে গাঁৱে অৰুণোদয় আঁচনিৰ সভা হ'ব, এই মাহতে হ'ব। তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ কিন্তু এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন হ'ব।